টিকট দিয়াৰ নামত কংগ্ৰেছত আৰম্ভ চিপৰাং ৰাজনীতি। পঞ্চায়ত নিৰ্বাচনত দলীয় টিকটৰ বাছনিত খেলিমেলিৰ অভিযোগ। টকা লেনদেন কৰি অযোগ্য প্ৰাৰ্থীক দলীয় টিকট প্ৰদান। সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন আকৰ্ষণীয় হৈ পৰিছে গ্ৰাম্য অঞ্চলৰ ৰাজনৈতিক পৰিৱেশ। কোনোবাই কৰিছে দলীয় টিকট লাভৰ আনন্দ, আন কোনোবাই উজাৰিছে টিকট বঞ্চিতৰ ক্ষোভ। ধুবুৰী জিলাৰ চাপৰ হালকুচা ব্লক কংগ্ৰেছৰ কমিটিৰ অন্তৰ্গত ৪ নং ৰঙামাটি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে দলীয় টিকট প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল APCC সম্পাদক অমৃত বাদশাহ, জিলা সভাপতিৰ লগতে প্ৰাক্তন জিলা পৰিষদ আছাদ আলীয়ে। কিন্তু সময়ৰ সোঁতত যেন উটি গ'ল এই প্ৰতিশ্ৰুতি। প্ৰায় ১৩ বছৰ ধৰি হাড় ভঙা পৰিশ্ৰমেৰে কংগ্ৰেছ দলক সহায় সমৰ্থন কৰি অহাৰ পিছতো সামান্য আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ দাবী কৰিও বঞ্চিত হ'বলগীয়া হোৱা বিষয়টো চিন্তিত কৰি তুলিছে সমৰ্থকসকলক। ইয়াৰ বাবে জবাবদিহি কৰিবলৈ সাজু ভোট বিচাৰিবলৈ অহা দলীয় নেতৃত্বক। আজি অতি দুখৰ বিষয় লৈ আমি ইয়াত থিয় হৈছোঁ। বিগত 92ৰ পৰা আমি কংগ্ৰেছ দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমি হাড় ভাঙা পৰিশ্ৰম কৰি আৰ্থিক, মানসিক, শাৰীৰিক পৰিশ্ৰম কৰি দলৰ লগত ফাইনেন্সৰ লাগি ভাগি আমি দল কৰি আহি আজি 13 বছৰ বিগত হ'ল মই মণ্ডল কংগ্ৰেছত অধিষ্ঠিত আছিলোঁ। তো এতিয়া আমাৰ পঞ্চায়ত ইলেকশ্যন আহিছে। এই পঞ্চায়ত নিৰ্বাচনত মই সাধাৰণ এটা কাউন্সিলৰৰ দাবী কৰিছিলোঁ। মই ডিষ্ট্ৰিক্টতো জনাইছিলোঁ, এপ্লিকেশ্যন কৰিছোঁ ব্লকত। আমি আমাৰ APCCৰ সাধাৰণ সম্পাদক অমৃত বাদশাহক কৈছিলোঁ, সিও কথা দিছিলে, আমাৰ ব্লক প্ৰেচিডেণ্টে কথা দিছিলে। আমি খুব আশাৰে আছিলোঁ। কিন্তু যোৱাকালি ৰাতি যিটো চিলেকশ্যন অলৰেডি হৈ গ'ল পাৰ্টিৰ টিকট, আমি ৰাতি 2টামানত বিশেষত্বে শুনি পালোঁ যে মোৰ টিকেটখন হোৱা নাই, দিয়া নাই মোক। তো ইমান দিন পৰিশ্ৰম কৰাৰ পিছত আমি দলৰ লগত জড়িত, আৰ্থিক, মানসিক, শাৰীৰিক দি পৰিশ্ৰম কৰি আহি সাধাৰণ এটা মই ইমান দিন হৈ গ'ল, 30-32 বছৰ হৈ গ'ল, মই কোনো ধৰণৰ দলৰ পৰা টিকট দাবী কৰা নাছিলোঁ। এইবাৰ সৰ্বপ্ৰথম মই এটা কংগ্ৰেছৰ তৰফৰ পৰা মই দলৰ হৈ কাউন্সিলৰৰ AP মেম্বাৰৰ সদস্য পদৰ কাৰণে মই দাবী কৰিছোঁ। কিন্তু মই বিশেষ সূত্ৰে জানি পালোঁ যে কিছু পইচাৰ বিনিময়ত ইয়াত মোৰ টিকেটখন কেঞ্চেল কৰা হৈছে, মোক বিক্ৰী কৰা হৈছে। তো আগন্তুক যিহেতু আজি মোৰ টিকেটখন বাতিল কৰিলে বা মোক টিকেটখন নিদিলে, তো আমি যিহেতু এতিয়া আমাৰ কৰিব লগা একো নাই, আমি এটা সময়তে কৰিব পাৰিম। যদি আমাৰ মানুহ আছে বা আমাৰ তেনেকুৱা যদি ভূমিকা আছে, আমি তেতিয়াই দেখাব পাৰোঁ। অহা বিধানসভা ইলেকশ্যনত যেতিয়া হয়তো যিহঁতে আমাক বিক্ৰী কৰিলে, অপমান অপদস্থ কৰিলে, দলৰ পৰা টিকেটটো মোক নেদি, তো সিহঁতে যেতিয়া ইলেকশ্যনত হয়তো প্ৰাৰ্থীটো লৈ আহিব, তেতিয়া আমি তাৰ প্ৰত্যুত্তৰ বা আমাৰ লগৰ আত্মীয় স্বজন, দলৰ মানুহ, আমাৰ ভাতৃত্ব বন্ধু এইবিলাকে মোটামুটি তাৰ প্ৰত্যুত্তৰ দিব বুলি মই আশা কৰোঁ। কোনখন পঞ্চায়তৰ পৰা দাবী কৰিছিল? ৰঙামাটি, 4 নং ৰঙামাটি টিকেটৰ পৰা বঞ্চিত কৰিছে। আচ্ছা, ধনৰ লেনদেন হৈছে নেকি? টিকেট ধনৰ লেনদেন হৈছে বুলি মই বিশেষ সূত্ৰে জানি পাইছোঁ। কাৰণ যিহেতু মোক এই কি বুলি কয় ডিষ্ট্ৰিক্টৰ পৰাও কথা দিছিলে, অমৃত বাদশাহও কথা দিছিলে, এবং কি আমাৰ জিলা পৰিষদ আছাদ আলীয়েও কথা দিছিলে। কিন্তু ৰাতিৰ 2টা পৰ্যন্ত বাৰচাই থাকোঁতে মোক সিহঁতে কৈ দিলে যে আপোনাৰ টিকেটটো নকম। এতিয়া অনাগত পঞ্চায়ত নিৰ্বাচনত আপোনালোকে কি ভূমিকা গ্ৰহণ কৰিব? সেইটো আমি চিন্তা চৰ্চা কৰি যিটো ভাল হয় আমি সেইটো কৰিম। এতিয়ালৈকে আমি ডিচিশ্যন লোৱা নাই, ল'ম কিবা এটা। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।